অসম গাঁওৰক্ষী বাহিনীৰ মৰাণহাট থানা উপদেষ্টা সমিতি আৰু মৰাণহাট থানা গাঁওৰক্ষী বাহিনীৰ ৭৪খন গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আজি এখন মৰাণহাট থানাৰ গাঁওৰক্ষী বাহিনী ভৱনত জৰুৰী সভা আহ্বান কৰা হয়। এই সভাতে উপস্থিত থাকে আমাৰ মাহমৰা সমজিলাৰ সন্মানীয় আৰক্ষী অধীক্ষক গজানন শৰ্মা ছাৰ, চিআই আমাৰ ভাস্কৰ জ্যোতি ফুকন ছাৰ, OC মহোদয়, প্ৰমুখ্য কৰি আমাৰ COVD মহোদয়, লগতে গাঁওৰক্ষী বাহিনীৰ সমূহ কৰ্মকৰ্তা, ৭৪খন গাঁওৰক্ষী বাহিনীৰ সভাপতি, সম্পাদক, নায়ক তথা সদস্যসকল উপস্থিত থাকে। আজি সভাখনৰ এটা জৰুৰী ভাৱে এইকাৰণে দিয়া হৈছিল যে আমাৰ যে ২৬ জানুৱাৰীত আমাৰ গাঁওৰক্ষী বাহিনীসমূহৰ যি দায়িত্বৰ কৰ্তব্য থাকে যে গাঁওখনৰ এটা সুস্থিৰ বাতাবৰণ আনিবৰ কাৰণে কুটাঘাতমূলক যিখিনি কাৰ্য সম্পাদন হয় দুষ্কৃতিকাৰীসকলৰ, সেই দুষ্কৃতিকাৰীসকলৰ পৰা কুটাঘাতমূলক কাৰ্য সম্পাদন নহবৰ কাৰণে গোটেই পৰিৱেশটো আমি শান্তিপ্ৰিয় কৰি ৰাখিবৰ কাৰণে, অঞ্চলটো সুস্থ বৃদ্ধি কৰিবৰ কাৰণে আমি আজি এটা প্ৰস্তাৱ লোৱা হৈছে যে সকলো গাঁওৰক্ষী বাহিনীয়ে যে গোটেই ৰাতি পহৰা দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি আমাৰ ২৯ জানুৱাৰী যিটো আমাৰ গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস, স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱৰ স্মৃতিৰ লগত সংগতি ৰাখি আমাৰ এই প্ৰতিষ্ঠা দিৱসটো, গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰিম অহা ২৯ জানুৱাৰীত মৰাণহাট থানাতে। গতিকে এই গাঁওৰক্ষী বাহিনীৰ যিসকল কৰ্মকৰ্তা আছে সকলোৱে আহি আমাৰ গোটেই দিনজোৰা কাৰ্যসূচীৰে ২৯ জানুৱাৰী দিৱসটো আমি পালন কৰিম। তাৰোপৰি আমাৰ যি ৰাজ্যিক অভিৱৰ্তন এই বৰ্ষ আমাৰ জালুকবাৰী হ'ব, জালুকবাৰীলৈ প্ৰতিনিধি যাবৰ কাৰণে ৫জন প্ৰতিনিধি নিৰ্বাচন কৰি উলিওৱা হয়। গতিকে আজি সভাৰ যথেষ্ট গুৰুত্বপূৰ্ণ ঠাই পাইছে বিষয়সমূহত। আমি ভাবো যে গাঁওৰক্ষী বাহিনীসমূহক চৰকাৰেও এটা নতুনকৈ গুৰুত্ব প্ৰদান কৰিব, যিটো নেকি যে আমাৰ পহৰা দিয়া সময়ত যিখিনি আমাৰ অভাৱ হৈ থাকে, যে এই পোহৰৰ ব্যৱস্থা, ধৰক টৰ্চ লাইট, ৰেইনকোট, বৰষুণ দিলে ৰেইনকোট, এতিয়া ঠাণ্ডা দিনত যিহেতু আমাৰ যথেষ্ট অসুবিধা আছে, বহুতৰে কেতিয়াবা গৰম কাপোৰ নাথাকে, সেই সকলো সদস্যই আহি ৰাতি পহৰা দিবলৈ আহে। গতিকে সেই পহৰা দিয়াৰ ব্যৱস্থাখিনি, গৰম কাপোৰো যদি কেনেবাকৈ ব্যৱস্থা কৰিব পৰা যায়, এই ৰাজ্যিক অভিৱৰ্তনতে সিদ্ধান্ত লৈ আমি তেওঁলোকলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছো। গতিকে এই প্ৰস্তাৱখিনি যাতে কাৰ্যকৰী হয়, চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব প্ৰদান কৰে। আমাৰ SP মহোদয়ৰ যোগেদি, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ যোগেদি আমি এই প্ৰস্তাৱসমূহ প্ৰেৰণ কৰিম। গতিকে এই কথাখিনি আজি সভাত ঠাই পাইছে আৰু আলোচ্য বিষয় হৈছে আৰু সিদ্ধান্ত হৈছে। ধন্যবাদ। আমি আশা কৰিম যে এই গোটেইকেইটা বিষয় আচলতে আমাৰ সমাধান হয়, চৰকাৰে আমাক গুৰুত্ব দিয়ে গাঁওৰক্ষী বাহিনীক। ধন্যবাদ। ২৬ জানুৱাৰী যিটো দিৱস হ'ব, তাততো আমাৰ ডিউটি বৰ্তমানৰ পৰা লাগি আছে। তো এতিয়া আপোনালোকৰ কাৰ হৃদয়বান বা কাৰ আপোনালোকৰ মনত মানে ভাল ভাৱ আছে VDP প্ৰতি বা পুলিচৰ প্ৰতি, মই সেইটো চাম। তো আপোনালোকক আমাক এতিয়া মানুহ দৰকাৰ হৈ আছে, ক'ত দৰকাৰ হৈ আছে গম পাইনে? তো আপোনালোকৰ নিজৰ এৰিয়াতো ডিউটি কৰিবই লাগিব ২৬ জানুৱাৰীৰ কাৰণে আজিৰ পৰা। আৰু মই য'ত VDP যাম, যিকেইখন VDP গাঁৱৰ এৰিয়াত যাম, তো তেওঁক গৈ কিনে আপোনালোকক যদি পাওঁ, মই তাত চাইন কৰি থৈ আহিম, হয়নে? তো আজিৰ পৰা আপোনালোকক মই এজ এ OC হিচাপে আপোনালোকক ক'ম যে আজিৰ পৰা সকলো যিখন গাঁও হ'ব, তো সকলো গাঁৱত মানে ডিউটি কৰাৰ ব্যৱস্থা কৰক। সেইটো ডিউটি কৰা মানে তো আপোনালোকে জানেই, ৰাতি ১২টা বজালৈকে ৰৈ থাকে, মানুহ এটা নাহে, এইটোৱে হয়, হয়নে নহয়? তো কেতিয়াবা গাড়ী এখন আহি সেইখন ৰখাই আপোনালোকে চাই দিয়ে বেয়া মৌচমত, হয় না? তো এই মৌচমটো যে দিয়ে, আজিৰ পৰা দি দিয়ক আপোনালোকে, হ'বনে? ওপৰত এটা ডাঙৰ এটা এলাৰ্ট আহিছে, ওপৰৰ ইণ্টেলিজেন্স ইনপুট আছে আমাৰ। আপোনালোকে এই বস্তুটো ডিউটি যি আপোনালোকক কমাণ্ড দিয়া হ'ব, আপোনালোকে ভালকৈ কৰক। একো আনআইডেণ্টিফাইড মানুহ, আনআইডেণ্টিফাইড গাড়ী আপোনালোকে যদি গাঁৱৰ ফালে আপোনালোকে দেখে, বিশেষভাৱে আপোনালোকে জনাব, ডিউটি কৰিব, চেক কৰিব ক'ত আছে। যদি আপোনালোকৰ সন্দেহ পুলিচক জনাব। আপোনালোকে ৰাতি অলপ দেৰিলৈকে থাকিব লাগিব ডিউটিত। আমি কমাণ্ড চাৰ্টিফিকেট ইছ্যু কৰি আছো, কিন্তু VDP ৰেজিষ্টাৰ্ড হৈ যোৱাৰ পিছত, VDP হিচাপে আইডেণ্টিফাই হৈ যোৱাৰ পিছত আপোনালোকক ডিউটি কৰিবলৈ মই ভাবোঁ যে কমাণ্ড দিব নালাগে। আপোনালোকৰ এনে নৰ্মেলি আপোনালোকে ভিলেজ ডিফেন্স পাৰ্টি, ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যনৰ কামেই হয় যে আপোনালোকে নিজৰ গাঁৱত সিকিউৰিটি প্ৰভাইড কৰা। সিকিউৰিটি প্ৰভাইড কৰা মানে আপোনালোকে ভিজিলেন্স প্ৰভাইড কৰা। ভিজিলেন্স এটা ৱৰ্ড আছে ইংলিছত। ভিজিলেন্স কৰা মানে আপোনালোকে মানে এই দৃষ্টি দিয়া
আপোনালোকৰ গাঁৱত কেনেকৈ ধৰণৰ কাম হৈ আছে, কিবা ইলিগেল এক্টিভিটি হৈ আছে, কিবা চিকিউৰিটি থ্ৰেট আহিছে, এই দৃষ্টি দি আপোনালোকে আমাক জনোৱাটো আপোনালোকৰ দায়িত্ব হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।